ইতিমধ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা বেচেলাৰ ডিগ্ৰী প্ৰগ্ৰেমৰ ফলাফলখিনি ঘোষণা কৰা হ'ল আৰু বেচেলাৰ ডিগ্ৰী প্ৰগ্ৰেমৰ কেণ্ডিডেটজনে কেনেকৈ নিজৰ ই মাৰ্কশ্বিটখন ডাউনলোড কৰিব এইটো যে লেটেষ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ এই ভিডিঅ'ৰ মাধ্যমেৰে। যেতিয়া আপুনি ছিষ্টেমত ভিডিঅ' ডেছক্ৰিপশ্যনৰ লিংক আছে, লিংকত ক্লিক কৰিলে এনেকুৱা এখন ব্ৰাউজাৰ দেখিবলৈ পাব। ডাইৰেক্ট ই মাৰ্কশ্বিট অপশ্যনত ক্লিক কৰিব। ই মাৰ্কশ্বিট অপশ্যনৰ ওপৰত ডাইৰেক্ট ক্লিক কৰি দিয়াৰ লগে ইতিমধ্যে আপুনি ই মাৰ্কশ্বিট পৰ্টেলৰ ভিতৰত সোমাই পৰিছে। অনুৰোধ কৰিব ছাৰ্ভাৰ ডাউন থাকিব পাৰে কাৰণ সৰহ সংখ্যক কেণ্ডিডেটে এই সময়ত ছিষ্টেমত লাগি আছে। অনলাইন ই মাৰ্কশ্বিট নিশ্চয় দেখিছে। আপোনাৰ নিজৰ ইণ্টাৰ ইনৰলমেণ্ট বঢ়াব, ইনৰলমেণ্ট নম্বৰ এক্সাম চ'ৰ্চ কৰিব। ইতিমধ্যে আপোনালোকে নিজে গম পায় আপোনালোকৰ ৰিজাল্ট নিশ্চয় ফলাফল আপোনালোকৰ PDF-ৰ ওপৰতে স্পষ্টকৈ মেনশ্যন কৰা হৈছে। BA ফাৰ্ষ্ট ছেমিষ্টাৰ হেল্ড ইন মাৰ্চ এপ্ৰিল 2024। তাত চিম্পলি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে আপোনাৰ নিজৰ ইণ্টাৰ ইনৰলমেণ্ট বঢ়াব, ছাবমিট বটনত ক্লিক কৰিব। প্ৰথমে সকলোখিনি ডিটেইলছ মই আগৰ দৰে সকলোখিনি বহোৱাৰ পাছত ছাবমিট বটনত ক্লিক কৰিব। ছাবমিট বটনত ক্লিক কৰি দিয়াৰ লগে সন্মুখত আপোনাৰ ৰিজাল্ট কেনেকুৱা হৈছে, কিমান মাৰ্কছ পাইছে এইটো যে সন্মুখত ওলাই পৰিব। অকণ ৱেইট কৰিব। ছাৰ্ভাৰ ডাউন নিশ্চয় দেখিবলৈ পাইছে। মই এজন কেণ্ডিডেটৰ চেক কৰি চাইছোঁ। নিশ্চয় দেখিছে ৰিজাল্টৰ কমপ্লিট মাৰ্কছ দেখিবলৈ পাইছে। সেয়া হৈছে 600 আৰু 5 মাৰ্ক হৈছে 210 আৰু লগতে তেওঁ 328 মাৰ্কছ লাভ কৰিছে। আৰু এইবাৰ ৰিজাল্টৰ কি দেখিছে আপুনি, P মানে হৈছে পাছ কৰিছে। আপোনালোকৰ ছাবজেক্টখিনি নিশ্চয় দেখিছে CC মানে হৈছে ক্লিয়াৰ। এইখিনিতে সম্পূৰ্ণ ইনফৰমেশ্যন জনাই দিছোঁ। গতিকে আৰু এখন প্ৰিণ্ট কৰিব লাগিব, ডাউনলোড কৰি থৈ দিব লাগিব আপোনালোকৰ যাৱতীয় কাম কাজৰ বাবে। সেইবাবে কি কৰিব, প্ৰিণ্ট অপশ্যন নিশ্চয় দেখিছে। প্ৰিণ্ট অপশ্যনটো ডাইৰেক্ট ক্লিক কৰিব। প্ৰিণ্ট অপশ্যনটো যেতিয়া ডাইৰেক্ট ক্লিক কৰিব ৰিডাইৰেক্ট হ'ব, কোনো এড কৰিব, ছাৰ্ভাৰ ডাউন থাকিব পাৰে। ইয়াত নিশ্চয় দেখিছে। আপুনি কি কৰিব, PDF বটনত ক্লিক কৰিব। PDF বটনটো দেখা নাই মই সন্মুখত আপোনালোকক দেখাই দিছোঁ। এয়া হৈছে PDF বটন আইকনটোৰ ওপৰত ডাইৰেক্ট ক্লিক কৰিব। PDF বটন আইকন যেতিয়া ক্লিক কৰিব পুনৰবাৰ ৰিডাইৰেক্ট হ'ব, কোনো এড কৰিব। ইয়াত নিশ্চয় দেখিছে। আপোনালোকৰ যদি নাম চেঞ্জ কৰিব বিচাৰে চেঞ্জত টাইপ ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে নাম চেঞ্জ কৰিব। এতিয়া মোৰ যিহেতু সকলো ক্লিয়াৰ হৈছে সেইবাবে কি কৰিম, মই ছেভ বটনত ক্লিক কৰিম। ছেভ বটনত যেতিয়া ক্লিক কৰি দিব ইতিমধ্যে মোৰ মোবাইল লেপটপ ডেস্কটপত এখন সুন্দৰকৈ ছেভ বটনত ক্লিক কৰি দিয়াৰ লগে সুন্দৰকৈ মোৰ মোবাইল লেপটপ ডেস্কটপত এইটো ডাউনলোড হৈ গৈছে মাৰ্কশ্বিটখন। এইটো আছিল গুৰুত্বপূৰ্ণ লেটেষ্ট ইনফৰমেশ্যন। ভিডিঅ'টোৰ পৰা যদি অন্তত পকিছে নিশ্চয় প্লিজ ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আৰু ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে, লিংকত ক্লিক কৰিলে সকলোখিনি প্ৰচেছ ফ'ল' কৰি সুন্দৰকৈ নিজৰ মোবাইল লেপটপ ডেস্কটপতে এই মাৰ্কশ্বিটখন ডাউনলোড কৰিব পাৰিব। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰি মাৰিছোঁ। ভিডিঅ'টো প্লিজ বন্ধুসকলে শ্বেয়াৰ কৰিব। তেওঁৰ নিজৰ ৰিজাল্টটো অতি কম সময়তে চাব পাৰিব। ধন্যবাদ।